আমি যোৱা নিৰ্বাচনবিলাকৰ যদি ফলাফল চাই বিধানসভা আৰু BTC কাউন্সিল এই দুইটা কাউন্সিলৰ যদি ফলাফলসমূহ চাই তেতিয়াহ'লে আমি 1.5 লাখৰ পৰা 2 লাখ ভোটত আহিব। এতিয়া আমি 1 লাখ ভোট এবাৰ বঢ়াব পাৰোঁ। BTADৰ যিটো শান্তিৰ পৰিৱেশ, BTADৰ যিটো বিকশিত পৰিৱেশ, এই পৰিৱেশটো সুবিধা লৈ আমি ৰাইজৰ পৰা এইবাৰ 2.5 লাখ ভোটত জয়ন্ত বসুমতাৰী জিকক তেনেকুৱা আমি আশীৰ্বাদ দিছোঁ। দৰং, ওদালগুৰি বা কোকৰাঝাৰত AIDF একটা ভূমিকা লৈছে, তেওঁলোকে বিপিএফৰ পক্ষত AIDFে কি ভূমিকা লৈছে, কংগ্ৰেছে কি ভূমিকা লৈছে, কোনে কি ভূমিকা লৈছে আমি এবাৰ চোৱা নাই। অৰ্জুনৰ যেনেকৈ চকু, অৰ্জুনৰ যেনেকৈ চকু চৰাইৰ চকুত আছে, তেনেকৈ আমাৰ চকু এবাৰ মোদী ডাঙৰ যে মোদীক আমি জিকাব লাগে। বাকী আৰু কোন দলে কি কৰিছে এইবিলাকত আমি বৰ বেছি ক'ব খোজা নাই, যি কৰে কৰি। অসমত দেখা গৈছে শেহতীয়াকৈ ICCৰ যোৱা কালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা গুৱাহাটী IITত দেখা গৈছে আৰু এজন নহয় আমাৰ মনে হয় তাত আৰু এজন তেনেকুৱা ছাত্ৰ আছে। ইয়াৰ ওপৰত পুলিচে তদন্ত কৰিছে আৰু তদন্তত দেখা গৈছে যে ছাত্ৰকেইজন একেবাৰে দুজনকৈ, বিশেষকৈ এজনক আমি পাইছোঁ, এজনক পোৱা নাই, আমি হয়তো পাই যাম আজি। কমপ্লিটলি ৰেডিকেলাইজ হৈ আছে থট প্ৰচেছ। তেওঁলোকৰ দেউতাক মাককো আমি খবৰ দিছোঁ, দিল্লীৰ হয়, পাটলা হাউচৰ কাষৰ পৰা তেওঁ ল'ৰাজনৰ ঘৰ। দেউতাক মাককো আমি খবৰ দিছোঁ, আমাৰ চেণ্ট্ৰেল এজেঞ্চিকো আমি এলাৰ্ট কৰিছোঁ। কিন্তু ল'ৰাজনৰ লগত কথা পাতিলে গম পোৱা যায় যে হি ইজ কমপ্লিটলি ৰেডিকেলাইজ। নৱকৰণীয়াটো এইবাৰ ইলেকশ্যনতো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে এতিয়ালৈকেতো মই শুনা নাই। কি কৰেতো মই শুনা নাই, কথাও পতা নাই। এতিয়াতো তেনেকুৱা আৰু নাইও। এতিয়াতো কোনেও ডিভাইড অসম বিচাৰে। মই এতিয়া কলিতাৰ ঘৰতে গৈ আছোঁ। মোৰ টাৰ্গেট আছে বৰপেটা 3 লাখ। এইবাৰ অসমত কেইখন আসন? 13খন ট্ৰাই কৰি আছোঁ। 11খনতো জিকিমে, এখনো যদি জিকিব পাৰোঁ ভাল। টাৰ্গেট 11 কনফাৰ্ম। কংগ্ৰেছে কেইখনমান পাব পাৰে? কংগ্ৰেছৰ ডাউট আছে, এইবাৰ চিট পাবও পাৰে নাপাব। পালে এখন পাব পাৰে, নাপালে নাপাব। বুজি পাইছা কোনটো পাব বুলি? ধুবুৰীতে কংগ্ৰেছ UDFৰ প্ৰতিদ্বন্দ্বিতা। ধুবুৰীত আমি বহুত ভোট পাম, কাৰণ ধুবুৰী বিধানসভাৰ ইলেকশ্যন যেতিয়া আহিব তাত আমি 4টা চিট পাম। গতিকে আমি ভোটখিনি 4টা চিটত আমাৰ থাকিবই, আমি কেম্পেইন চব। কিন্তু হ'লেও ধুবুৰীত মই নাভাবোঁ যে আমি জিকাৰ পজিশ্যনত আছোঁ। সেইখন আসন কংগ্ৰেছেও পাব পাৰে, UDFেও পাব পাৰে। ৰকিবুল হুছেইন পালেও ভাল, আজমলে পালেও ভাল। আজমলে পালে অলপ মনটো বেছি বেয়া লাগিব, ৰকিবুল হুছেইনে পালে কম বেয়া। বন্ধু কাৰণে নেকি? নহয় নহয়, আজমল মৌলাবাদী বেছি। নহয়, ৰকিবুল হুছেইন আপোনাক বন্ধু বুলি মাতে? মই কোৱা নাই, মই মৌলাবাদীৰ ঠিকানা পাইছোঁ। মৌলাবাদীৰ পৰা চাব গ'লে আজমল জিকিলে বেয়া লাগিব, আকৌ গড়কেইটাৰ ফালে চালে ৰকিবুল হুছেইন জিকিলে বেয়া লাগিব। এতিয়া কি হয় আৰু হয় ন? যদি কাজিৰঙালৈকে চাওঁ তেতিয়া ৰকিবুল হুছেইন জিকিলে মনটো বেয়া লাগিব, আকৌ যদি মৌলাবাদী চাওঁ আজমল জিকিলে বেয়া লাগিব। এতিয়া কোনটো হয় এতিয়া দেখা যাব আৰু। দুইটাই জিকিলে মনটো বেয়া লাগিব, অলপ কম বেছি।